40 বছৰীয়া এজন মেট্ৰিকৰ ছাত্ৰ নিজে বিদ্যালয় স্থাপন কৰি মেট্ৰিক দিলে উহাব আলীয়ে। ঘৰৰ ওচৰত হাইস্কুল নথকা বাবে এসময়ত আধৰুৱা হৈছিল উহাব আলীৰ শিক্ষা। কাৰণ দূৰৈৰ বিদ্যালয়ত পঢ়ুৱাবলৈ সমৰ্থ নাছিল উহাবৰ পিতৃ-মাতৃৰ। কিন্তু উহাবৰ মেট্ৰিক দিবলৈ আছিল দুৰ্বাৰ হেঁপাহ। উহাব আলীৰ ঘৰ চিপাঝাৰৰ ৩ নম্বৰ ধলপুৰত। চৰাঞ্চলত ঘৰ হোৱাৰ বাবে শিক্ষা লাভত অসুবিধাৰ সন্মুখীন হৈছিল উহাবৰ দৰে বহু শিক্ষাৰ্থী। গতিকে উহাব আলীয়ে মন বান্ধিলে এখন বিদ্যালয় স্থাপন কৰাৰ। আৰু ভবামতে 5 বছৰ পূৰ্বে উহাব আলীয়ে স্থাপন কৰে ৩ নম্বৰ ধলপুৰ জাতীয় বিদ্যালয়। আৰু নিজৰ বিদ্যালয়ৰ পৰা এইবাৰ মেট্ৰিক পৰীক্ষা দিছে উহাব আলীয়ে। উহাবৰ লগত পৰীক্ষা দিছে বিদ্যালয়ৰ মুঠ ৪৫ গৰাকী ছাত্ৰ ছাত্ৰীয়ে। স্কুলখন চলাই আছোঁ। ধৰকচোন ৩ নম্বৰ ধলপুৰ জাতীয় বিদ্যালয় বুলি স্কুলখন নামাকৰণ কৰা হৈছে। আৰু স্কুলখনৰ আজি সেইখন স্কুলৰ পৰাও মোৰ লগত প্ৰায় ৪৫জন ল'ৰা ছোৱালী পৰীক্ষাত অৱতীৰ্ণ হৈছে। শনিবাৰে বাহগৰা গণেশ কুঁৱৰী জনজাতি উচ্চ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰত পৰীক্ষাত বহিল উহাব। বিগত 5 বছৰে উহাবৰ বিদ্যালয়খনৰ উত্তীৰ্ণৰ হাৰ ১০০%। উহাব আলীয়ে বিদ্যালয়খন স্থাপন কৰাৰ পিছত চৰাঞ্চলৰ যিসকল শিক্ষাৰ্থীয়ে বিদ্যালয়ৰ অভাৱত পঢ়া শুনা আধাতে এৰি দিব লগা হৈছিল, সেইসকলে এতিয়া ঘৰৰ কাষতে অধ্যয়ন কৰিব পাৰিছে। নিজে বিদ্যালয় স্থাপন কৰি মেট্ৰিক পৰীক্ষা দিয়া উহাব আলীৰ এই কাহিনী এতিয়া ৰাজ্যজুৰি চৰ্চাৰ বিষয় হৈ পৰিছে। মই আগৰ পৰাই তাৰমানে 1999 চনত মই পঢ়া এৰিছিলোঁ। যদিও এৰিছিলোঁ, মোৰ তাৰমানে মনত ইচ্ছা আছিল। আৰু তেতিয়া তাৰমানে আমাৰ সেই অঞ্চলত হাইস্কুল পঢ়িবলৈ তাৰমানে স্কুল নাছিল তেতিয়া। আৰু মা দেউতাকৰ আৰ্থিক অৱস্থাও বেয়া আছিল, গতিকে আমাক বাহিৰত পঢ়াব পৰা নাছিল। কিন্তু মোৰ মনত এটা হেঁপাহ আছিল যে মই মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ম। সেই বুলি মই 2009 চনত আমি নিজাববীয়াকৈ জাতীয় বিদ্যালয়খন খুলিছিলোঁ। 2018 চনত আমি তাতে হাইস্কুল খুলিছিলোঁ। আৰু হাইস্কুল খোলাৰ পৰাই তাৰমানে মোৰ ইচ্ছা আছিল যে মই তাৰমানে হাইস্কুল পৰীক্ষাত বহিব লাগিব। গতিকে মোৰ সেই হিচাপত চেষ্টা চলাই যাব লাগিব। সেইমতে মই আপোনাৰ 9ত এডমিশ্যন ল'লোঁ। মই নীতি নিয়মৰ ভিতৰত মই 9ত এডমিশ্যন ল'লোঁ। তাৰ পৰা ৰেজিষ্ট্ৰেশ্যন হ'ল। আজি মই পৰীক্ষাত বহিছোঁ, পৰীক্ষা দিলোঁ। গতিকে পৰীক্ষাখিনি ভালেই হৈছে। মোৰ এটা বিশ্বাস অহা পৰীক্ষাখিনিও ভালে হ'ব। জানিব পাৰিছোঁ আপুনি এখন স্কুল। হয়, কি ক'ব? স্কুলখন চলাই আছোঁ। ধৰকচোন ৩ নম্বৰ ধলপুৰ জাতীয় বিদ্যালয় বুলি স্কুলখন নামাকৰণ কৰা হৈছে। আৰু স্কুলখনৰ আজি সেইখন স্কুলৰ পৰাও মোৰ লগত প্ৰায় ৪৫জন ল'ৰা ছোৱালী পৰীক্ষাত অৱতীৰ্ণ হৈছে। আজিৰ পৰা 5 বছৰৰ আগৰ পৰাই তাৰমানে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ চলি আছে। এই 5 বছৰত 100%ে তাৰমানে আমাৰ সেইখন স্কুলৰ পৰা ল'ৰা ছোৱালী পাছ কৰি আছে। আৰু যোৱাবাৰ 93% লৈও তাৰমানে 2জন ছোৱালী সেইখন স্কুলৰ পৰা পঢ়ি আজি বাইহাটা ৰামনাজন ছুপাৰ 40 পঢ়ি আছে। মোৰ ঘৰ বৰ্তমান 3 নম্বৰ ধলপুৰ। মোৰ নাম উহাব আলী, থানা চিপাঝাৰ। চিপাঝাৰৰ পৰা দুলাল হাজৰিকা ৰিপৰ্ট, অসম লাইভ 24।